এই গোটে ভাষার আপনার শব্দর ভান্ডার সান্থালির আছে সব শব্দকে সাপ্তাহিক শব্দই বুঝাবো পারে অদ্ভুত এটা রাক্ষস বিলাগর ভাষা আছিল হয় না অসুর বিলাগর ভাষা আছিল বড় ভাষা সান্তালি ভাষা অসুরর ভাষা রাক্ষস হয় না নহয় দ্রাবিডিয়ানের ভাষা কিন্তু আর্যর ভাষা নহয় আর এই ভাষা তো অদ্ভুত কেতিয়ার পৰা আপোনালোকে সান্তালি কৈ আহিছে কোনেও উলিব পৰা নাই কিমান হাজাৰ বছৰৰ আগৰ পৰা আপোনালোকে নিজেও নাজানে সান্তালি ভাষা কেতিয়াৰ পৰা শিকিছে কোনো বুৰুঞ্জীয়ে ঠুকি পোৱা নাই যিসকলে ৰিচাৰ্চ কৰি আছে তেওঁলোকে উলিয়াব পৰা নাই হ'ব পাৰে অমুকৰ লগত জড়িত হ'ব পাৰে মইতো কৈছো নাম মতে সান্তালি ভাষা সান্তালি জাতিৰ ওপৰত যিবিলাকে পিএইচডি কৰিছে পিএইচডি কাটিব লাগে সিহঁতে উলিয়াবই পৰা নাই হ'ব পাৰে খবৰ পৰা আহা হ'ব পাৰে আৰে কত পৰা আহা নাই ব্ৰিটিছৰ পৰা ইয়াৰ আদিবাসী সকলক ইয়াত আহিছে বুলি কয় কিন্তু মই ভাবো সান্তালি বিলাক ব্ৰিটিছৰ আগৰ পৰা ইয়াত আছে সান্তালি কলনী কিয় দিবলৈ বাধ্য হল এই জায়গা সান্তালি অধ্যুষিত অঞ্চল হোৱাৰ কাৰণে গতিকে ব্ৰিটিছৰ আগতে সান্তালি আছে বুজি পালে না বাগানৰ লগত সম্পৰ্ক নাই এইবিলাক হয় না নহয় মানুহ হিচাপে আৰু আগতে বড়ো মানুহ সান্তাল মানুহ একো ভাগেই নাছিলে একেলগে খাই একেলগে সব সান্তালি জিকাই বড়ো ইটো খাই বড়ো জিকাই সান্তালো ইটো খায় একে সান্তালৰ মাটি বাৰী বন্ধ কৰি লৈছে বড়ো বিলাকে আৰু বড়ো বিলাকৰ মাটি বাৰী বেলেগে বন্ধ লৈছিলে অলপ যিবিলাক বুদ্ধিয়ক মানুহ হয় না নহয় ইটোই আছিলে আমাৰ মাজত একো নাই তাৰপিছত কিবা পাৰ্থক্য আছে জানো একো পাৰ্থক্য নাই এইবিলাক কাপোৰ গামছা কেতিয়াৰ পৰা সান্তালি বিলাকৰ বড়ো বিলাকৰ মাজত আমাৰ মহিলাবিলাকে বুইছে এইটো হিষ্ট্ৰীয়ে ইতিহাসে কেতিয়াও বিচাৰি পোৱা নাই কেতিয়াৰ পৰা জানিলে ইমান ধুনীয়া কালাৰ কম্বাইনেশ্যন ইমান ধুনীয়া গামছা আৰণাই মেখেলা চাদৰ যিবোৰ সান্তালি মানুহে পিন্ধে কেতিয়াৰ পৰা বুবলৈ শিকিলে বুৰুঞ্জীয়ে এইখিনি তথ্য দিব পৰা নাই বুৰুঞ্জীয়ে ঠুকি পোৱা নাই কাৰণ আমি হলো মাটিৰ মানুহ মাটিৰ যেতিয়াৰ পৰা আছে সান্তাল জাতি তেতিয়াৰ পৰা আছে যি দিনৰ পৰা ঈশ্বৰে সান্তালিক দিছে সান্তালিৰ লগত ভাষাও দিছে কাপোৰ কানি বুব জ্ঞান দিছে সংস্কৃতি থং 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 বুজাই আছে ইফালে এই নাচাকেইটাও এই গোটেইটো কলা সংস্কৃতি সাজ পাৰ ভাষা ঈশ্বৰে একেলগে দি পঠাইছে কাৰো পৰা লোৱা নাই নিজৰে হয় ঈশ্বৰৰ সৃষ্টি জনজাতি বিলাকে ট্ৰাইবেল বিলাকে ট্ৰাইবস সংবিধানে স্বীকৃতি দিলে ট্ৰাইবেল সংবিধানে স্বীকৃতি দিলে ট্ৰাইবস ট্ৰাইবস হিচাপে কোনেও ক'ব নোৱাৰে এইটো কেতিয়াৰ পৰা সান্তালি সমাজত আৰম্ভ হৈছে গতিকে ঈশ্বৰে যেতিয়া সান্তালি মানুহক পঠাইছে লেমটাকত পঠোৱা নাই কাপোৰ কানি একেলগে দি পঠাইছে বুজি পালে না এলে গছৰ চান্দাত আমাৰ পিন্ধা নাই সান্তালি বিলাকে কিবা দেৰি হ'ল নেকি সান্তালি সমাজ অসীম ডাঙৰে ধন্যবাদ তো মই কি কৈ আছো আমাক নামত কৰি পঠোৱা নাছিলে ঈশ্বৰে আমাক যেতিয়াই পঠাইছে এই ড্ৰেছ পাতি দি পঠাইছে আমাৰ সভ্যতা সংস্কৃতি এই গোটেই ঢোল চলৰ পৰা আৰম্ভ কৰি গান বাজনা সংগীত আমাৰ লগত একেলগে আহিছে আমাৰ ভাষা ঈশ্বৰে সৃষ্টি কৰাৰ লগতে ভাষা সহ আমাক সৃষ্টি কৰিছে সান্তালি ভাষা বাটত পোৱা ভাষা নহয় ঈশ্বৰে সৃষ্টিৰ সময়তে দিয়া ভাষা কোনেও উলিয়াব পৰা নাই যে সান্তাল সকলে এনেকুৱা কাৰোবাৰ লগত মিলি কাৰোবাৰ পৰা এই ভাষাটো পাইছে আছে যেনে ক'বাত আছে হিষ্ট্ৰীত নাই মানে যেতিয়াৰ পৰা মানৱ সভ্যতাত সান্তালি মানুহটোৱে জন্ম পাইছে তেতিয়াৰ পৰা ভাষাও আছিল সংস্কৃতিও আছিল সাজ পাৰো আছিল আমি কেতিয়াও গছত পাত পিন্ধা নাই
তেতিয়া বছৰ চামৰা পিন্ধা নাই কাপোৰ বুব জানিছিলে কাৰণ আমি নাজানো কাপোৰৰ ইতিহাস জানে নেকি আপোনালোকে সান্তালী বিলাকে কেতিয়াৰ পৰা কাপোৰ বুইছে জানে কোনোবা জানে নেকি সান্তালী কেতিয়াৰ পৰা কাপোৰ বুব জানিছে আমি কোনেও নাজানো কিন্তু আমি জানো এটা আমাৰ আমি জানো এটা আমি নিজে বনোৱা নিজৰ বস্তু আমি হেতুই মাত্ৰ জানো শাক পাচলি আরে শামুক কিমান ডেঞ্জাৰ বস্তু আজি মোক খুৱাইছে শামুক শামুকটো কি কয় সান্তালী ৰকৈত বকলে ৰকৈত খুৱাইছে আরে রকৈত কিমান ডেঞ্জাৰ বস্তু বিজেল বস্তু সান্তালীয়ে কিয় খাইছে সান্তালীয়ে এক্সপেৰিমেন্ট কৰি জানিছে এটা ডেঞ্জাৰ বস্তু নহয় বুজি পা ইন্দুৰ খুৱাইছে আজি মোক গদ না হা গদু আরে ইন্দুৰ ডেঞ্জাৰ নহয় সান্তালী জানে সান্তাল বিলাকে যে এইটো কোন ডেঞ্জাৰ বস্তু নহয় কিয় ডেঞ্জাৰ বস্তু নহয় এক্সপেৰিমেন্ট কৰিছে লেবৰেটৰী টেষ্ট কৰিছে ইন্দুৰ ডেঞ্জাৰ নহয় নেউল ডেঞ্জাৰ নহয় কোহা ডেঞ্জাৰ নহয় বিভিন্ন শাক পাচলি আমি খাওঁ এগুলো বিষাক্ত নহয় কিন্তু সান্তালী বিলাক ইমান এক্সপার্ট আছিলে তেওঁলোকে গোটেই বস্তু টেষ্ট কৰিছিলে আৰু টেষ্ট কৰি দেখিছে ডেঞ্জাৰ নাই সেই কাৰণে খাইছে বহুত মানুহে কৈছিল এই সান্তাল বিলাক এই পাগল কি কি খাই ইহঁতে আগতে তো শামুক খাই দেখা শামুকে খায় নেকি আজিহে গম পালো শামুক গোটেই পৃথিৱীত আটাইতকৈ দামী আৰু অত্যন্ত আমাৰ কাৰণে দেহাত উপযুক্ত লাগতিয়াল ভিটামিন থকা এটা খাদ্য আৰু সান্তালে আগতে জানে সান্তাল বিলাক আগতে জানে যে এইটো দেহাৰ কাৰণে ভাল চকুৰ কাৰণে ভাল হয় না নহয় সান্তালী বিলাকে কয় মানে শামুক খালি চকু ঠিক থাকে কিন্তু পৃথিৱীৰ মানুহে পিছতে গম পাইছে বুজি পালে সায়েন্সত সাইন্টিষ্ট সান্তাল বিলাক আগৰ কিন্তু সান্তাল বিলাকৰ প্ৰচাৰক নাই প্ৰচাৰ নকৰে মানে নিজৰ মাজতে আবদ্ধ কোনবা মানে না মানে কোনবা জানে না জানে নিজে চলিলে হল সান্তালৰ স্বভাৱটো হল নিজে চলিলে হল বাকী দুনিয়াই যি কয় আমাৰ যি আছে যি পাইছে যি খাইছে আমি যাই থাকিলে হল হয় না নহয় তাৰ কাৰণে আমাৰ মুহূৰ্তটো পৃথিৱীয়ে নাজানে বহুতে নাজানে কিন্তু এই ট্ৰাইবস এই জনগোষ্ঠীটোৱে আটাইতকৈ আগত সব বস্তু নিজে আৱিষ্কাৰ কৰি লৈছে আৱিষ্কাৰ সবটোৱে আৰম্ভ আদিবাসী বিলাকৰ পৰা আৰম্ভ আদিবাসী মানে কোন সান্তালী বিলাকৰ পৰা কোনবা বড়ো মানুহ বিলাকৰ পৰা আৰম্ভণিটো তাৰ পিছতে আজিৰ আধুনিক যুগ গতিকে ভাষাটো সেইকাৰণে প্ৰাচীন ভাষা আচৰিত সান্তাল ভাষাই দি আমি past tense, present tense, future tense, আৰু লগত সাফিক্স এফিক্স যি শব্দ লাগে সান্তাল ভাষাত সব আছে আগৰ পৰা কিমান অদ্ভুত ভাষা আজিৰ মডাৰ্ণ সময়ত ভাষা এটাৰ গ্ৰামাৰৰ নামত জীৱন মানুহে ৰিচাৰ্চ কৰিছে এই গ্ৰামাৰ সান্তালী ভাষাত আছে অলৰেডি সান্তালী ভাষা গ্ৰামাটিকেল ভাষা কিমান ডাঙৰ কথা কোনবা এইবিলাক চাইছে জানো সান্তালীৰ এই ভাষাটো যে প্ৰত্যেকটা কথা কেতিয়াৰ পৰা কিমান আগত বৰ্তমান ভৱিষ্যত তেনেকুৱাকৈ আমি ব্যক্ত কৰিব সান্তাল ভাষাত এইটো প্ৰয়োগ কৰিবৰ কাৰণে গ্ৰামাৰ আছে ব্যাকৰণ আৰু শব্দ আছে সব এইটো অদ্ভুত কথা গতিকে আজি ধন্যবাদ জনাইছে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সান্তাল ভাষাটো তেওঁ গুৰুত্ব বুজি পাইছে আৰু আজি স্বীকৃতি প্ৰদান কৰিছে এতিয়া মাধ্যম হ'ব সান্তাল ভাষা মাধ্যম হ'ব আৰু হেলচিকি এই স্ক্ৰিপ্টটো ল'ব আমাৰ ৰঘুনাথ আছিলে পণ্ডিত ৰঘুনাথ মুৰ্মু ডাঙৰীয়া আছিলে যিজনে হেলচিকি স্ক্ৰিপ্টটো যিজনে আৱিষ্কাৰ কৰিছিলে ব্যৱহাৰ কৰিছিলে সান্তালী ভাষাত আৰু যিটো হেলচিকিৰ দ্বাৰা প্ৰত্যেকটা সান্তালী শব্দ প্ৰপাৰলি তাৰ যিটো প্ৰনাউন্সিয়েশ্যন সেইটো ব্যক্ত কৰিব পাৰে ঠিক আছে এতিয়া আৰম্ভণি
কেইদিনমানলৈ যুঁজিব লাগিব বড়োবিলাকে ৰমন স্ক্ৰিপ্ট বিচাৰিছিলে তাৰ পিছত দেৱনাগৰী স্ক্ৰিপ্ট দিলে বড়ো মানুহৰ মাজতো বহুত হাল্লা হৈছিল যে দেৱনাগৰী আমি অসমীয়া আখৰেদি পঢ়িছোঁ আমি কেনেকৈ পাৰিম আমাক ৰমান লাগে কেনেকৈ সেইটো পাৰিব আমাক বাইবেলটো ৰমানৰহে লিখা আছে আমি কেনেকৈ দেৱনাগৰী গ্ৰহণ কৰিম বহুতো কথা প্ৰথমত আহিছিলে কিন্তু আজি একো এইবিলাক ইছ্যু নাই আজি দেৱনাগৰী হিন্দী স্ক্ৰিপ্টতে গোটেই বড়োৰ সাহিত্য বড়োৰ মাধ্যম বড়ো মাধ্যমৰ কিতাপবিলাক চলি আছে কিন্তু চাৰ্চত ৰমানেদি চলি আছে ইংৰাজী স্ক্ৰিপ্টত কোনোবা অসমীয়া স্ক্ৰিপ্টত কাৰোবাক চিঠি প্ৰদান কৰিছে কোনো প্ৰব্লেম নাই ধুনীয়াকৈ চলি আজি বড়ো ভাষা আপোনালোকে চবেই জানে বড়ো মাধ্যম স্কুল ধুনীয়াকৈ চলি আছে আৰু তেতিয়া বড়োবিলাকেও ভাবিছিলে আৰে বাবা হিন্দী স্ক্ৰিপ্ট হলে দেৱনাগৰী স্ক্ৰিপ্ট হলে অলপ ডেঞ্জাৰ কিবা দিগদাৰ হ'ব নেকি নাই একো নহয় ভাষাটো হ'ল আমি আনক ব্যক্ত কৰিবলগীয়া কিছুমান শব্দ আৰু স্ক্ৰিপ্টটো হ'ল চিন মাত্ৰ সেইটো এটা চিন আৰু এই চিনটো মানুহক আমি যেনেকৈ বুজাব তেনেকৈ মানুহে বুজি পাব সেইকাৰণে এলচিকি যিটো স্ক্ৰিপ্ট আছে সেইটো এটা চিন চিম্বল সান্তালী ভাষাক ব্যক্ত কৰিবলৈ সান্তালী শব্দ ব্যক্ত কৰিবলৈ দিয়ক আপোনালোকে দেখিব 5 বছৰৰ ভিতৰত কোনো প্ৰব্লেমে নাই সব ধুনীয়াকৈ চলি যাব ঠিক আছে এই মই দীঘলীয়া বক্তব্য ৰাখিব খোজা নাই লাহে 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 এতিয়া সান্তালী জাতি অসমৰ ক্ষেত্ৰত এটা ডাঙৰ স্বীকৃতি পাবলৈ আজি আৰম্ভ হৈছে সক্ষম হৈছে আগতে সান্তালী বুলি ক'লে বাহিৰৰ পৰা আহিছে এনেকুৱা ধৰণৰ কথা হৈছিলে সান্তালী মানে এই চাহপাত ছিঙিবলৈ আনিছিল ব্ৰিটিছে এনেকুৱা এটা ভাৱ আছিলে কিন্তু আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সান্তালী সকলক ইয়াৰ অৰিজিন জাতি হিচাপে এই সান্তালী ভাষা কলা সংস্কৃতি ইয়াতে বিকাশ হ'ব লাগিব বুলি আজি সিদ্ধান্ত দিলে আৰু আজি বিধানসভাৰ মজিয়াত এইটো পাছ কৰি সান্তালী জাতিৰ ভাষা আৰু এই ভাষাৰ দ্বাৰা মাধ্যম আৰু সেই মাধ্যমত লিখিব লগা আখৰ স্ক্ৰিপ্ট আজি হেলচিকি আদি চৰকাৰে স্বীকৃতি প্ৰদান কৰিলে আৰু ভৱিষ্যতত এছ'চিয়েট অফিচিয়েল লেংগুৱেজ লৈকে মৰ্যাদা দিয়াৰ কাৰণে বিধানসভাত আজি প্ৰতিশ্ৰুতি প্ৰদান কৰিলে ঠিক আছে তাতকৈতো আৰু ডাঙৰ কথাই কোৱা হ'ব নহয় এতিয়া বাকী কাম নিজৰ আমি কিমান সান্তালী কম কিমান সান্তালী লিখিম কিমান সান্তালী ভাষা আমি আনক শিকাম এইটো কাম আমি নিজে কৰিব লাগিব আৰু আমি নিজে কৰিলেহে আমাৰ ভাষাটো বিকাশ হ'ব আৰু এই কাম আমি সবে মিলি ফালে কৰিব লাগিব তো ৰাজনীতি সুকীয়া উন্নয়ন সুকীয়া আৰু নিজৰ জাতিৰ পৰিচয় তাক ভৱিষ্যতৰ কাৰণে গঢ় দিয়া এইটো সুকীয়া বিষয় আৰু সেই ক্ষেত্ৰত আপোনালোকে সবে একত্ৰিত হৈ ফালে এতিয়া লাগি যাব লাগে আদিবাসী ওয়েলফেয়ার ডেভেলপমেন্ট কাউন্সিল সরকারে দিলে কিছু পুঁজি টকা সরকারে দিলে যে আদিবাসী সকলে আদিবাসী জাতিটোৰ ভাষা কলা সংস্কৃতি বিকাশৰ কাৰণে কি ধৰণৰ কাম কৰিব লাগে সেই কাম নিজে এই টকা পয়সা দিয়ে কৰি লওক সেইটোৰ কাৰণে দায়িত্বটো আহিল আদিবাসী জাতিৰ যে সেই কাউন্সিলৰ যিখিনি পুঁজি পায় এই পুঁজিৰ দ্বাৰা জাতিটোৰ লাভালাভ হ'ব পৰাকৈ আমি কি আঁচনি তৈয়াৰ কৰিব লাগে এই আঁচনি আমি আইডেন্টিফাই কৰিব লাগিব চিনাক্ত কৰিব লাগিব আৰু সেই আঁচনি লৈ ফালে যদি সঠিকভাৱে চৰকাৰী দিয়া 100 কোটি 200 কোটি বছৰি যিটো দি আছে এইটো যদি আমি কৰি যাওঁ 10-20 বছৰত আদিবাসীৰ ভাষা কলা সংস্কৃতিৰ ক্ষেত্ৰত কোনো সমস্যাই নাথাকে সব সমস্যা সমাধান হৈ যাব আৰু সেইবোৰ যদি হ'ব লাগে আজি আদিবাসী যিসকলে সংগ্ৰাম কৰি জাতিটোৰ কাৰণে এই কাউন্সিল আনিবলৈ সক্ষম হল এই ভাষা এই মাধ্যম কৰিবলৈ সক্ষম হল আমাৰ দুৰ্গা হাজৰা ডাঙৰীয়া অসীম ডাঙৰীয়া
সুভাষ ডাঙৰীয়া আৰু বহুতো আছে এজন ডাঙৰীয়া তেখেতসকলক আমি সহযোগ কৰিব লাগিব এই বড়োবিলাকৰ নিচিনা অকল গালি দি থাকিলে নহ'ব নেতাক আমি গালি দিয়াৰ বাদ দি আৰে ভাই এইটো এনেকুৱা নকৰি এনেকুৱা কৰিব লাগে এইটো কৰিব লাগে এনেকুৱা কৰিলেহে ভাল হ'ব পৰামৰ্শ দিবলৈ আগবাঢ়ি আহিব লাগিব হয়নে নহয় পৰামৰ্শ অকল গালি গালাজ দি থাকিলে নহ'ব পৰামৰ্শ দি ফালে জাতিটোৰ কাৰণে কাউন্সিলৰ দ্বাৰা বিভিন্ন আমি আঁচনিবিলাক ল'ব লাগিব এই আঁচনিবিলাক কাম কৰি গ'লে আমাৰ জাতিটোৰ উন্নয়ন হ'ব আদিবাসী ডেভেলপমেণ্ট কাউন্সিল অকল আদিবাসী জাতিটোৰ সমস্যাবিলাক সমাধান কৰাৰ কাৰণে বিভিন্ন আঁচনি লৈ কাম কৰিবলৈ তাৰ বাদেও আদিবাসী জাগাত আমাৰ চৰকাৰ বিভাগৰ দ্বাৰা ৰাস্তা পদূলি স্কুলৰ ঘৰ খেতি বাতিৰ আমাৰ ইৰিগেশ্যন প্ৰজেক্ট মেডিকেল এডুকেশ্যন সবটোৱে চৰকাৰে কৰি থাকিব আৰু আদিবাসী কাউন্সিলৰ দায়িত্ব এক্সক্লুসিভলি আদিবাসী জাতিৰ কাৰণে ভাষা কলা সংস্কৃতি শিক্ষা দীক্ষাৰ ক্ষেত্ৰত বিশেষভাৱে অকণমান যিটো প্ৰয়োজন সেইটো কৰি ল'বৰ কাৰণে সেইটো আপোনালোকে চবে মিলি কৰিলে মই ভাবোঁ 10 বছৰতে যথেষ্ট পৰিৱৰ্তন আহিব গতিকে দীঘলীয়া বক্তব্য মই আৰু ৰাখিব খোজা নাই পৃথিৱী মাঝি ডাঙৰীয়া আমাৰ মাজত আছে তেখেতে ক'ব পৰামৰ্শ দেব মোৰ এটাই কথা আপোনালোকে চবে এক হওক বৰ্তমান চৰকাৰে যি ডেভেলপমেণ্ট কাউন্সিল দিছে যি ভাষা আজি স্বীকৃতি প্ৰদান কৰিছে যি মাধ্যম আজি খুলিছে সেইবিলাক যাতে বাস্তৱত আমি কাৰ্যকৰী কৰিব পাৰোঁ তাৰ কাৰণে একলগ হৈ পেলাই আপোনালোকে আদিবাসী ডেভেলপমেণ্ট কাউন্সিলৰ লগত লাগি যাওক আমাৰ হাজদা ডাঙৰীয়া আৰু চেয়াৰমেন ডাঙৰীয়া আছে সব সুভাষ ডাঙৰীয়া সব একেসকলৰ লগত লাগি যাওক একেসকলক পৰামৰ্শ দিয়ক আৰু কিবা যদি বেয়া কাম কৰিব খুজিছে গালি দি দিয়ক আগতে গালিটো হ'ব লাগে পিছত গালি দি একো লাভ নাই নহয় গালিটো আগতে দিব লাগিব তো ঠিক আছে মই আৰু দীঘলীয়া বক্তব্য ৰাখিব নোখোজো ভৱিষ্যত আৰু পাম যিখিনি বিষয় মোৰ আগত কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মই আলোচনা কৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়া কম যাতে বাকীখিনি সমস্যাও আপোনালোকৰ সমাধান হৈ যায় তো ঠিক আছে তো সকলোকে শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ আদিবাসী ভাষা আৰু আদিবাসী যি এটা স্ক্ৰিপ্ট আপোনালোকক অসম চৰকাৰে দিলে তাৰ কাৰণে শুভেচ্ছা অভিনন্দন আৰু অসম চৰকাৰ বিশেষ কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰুনুজ পেগু ডাঙৰীয়া তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তো ধন্যবাদ জয় আদিবাসী জহাৰ ধন্যবাদ থাকিল স্যার অলপ সময় রহক স্যার আপনি আমার মুখ্য অতিথি আমার মাজত বহুমূলীয়া ভাষৰ পৰামৰ্শ বিভিন্ন ধৰণৰ দিয়া পৰামৰ্শ আগবঢ়াৰ কাৰণে আজি মই প্ৰাৰ্থনা সমিতিৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এখেতৰ নামত আমি অভিনন্দন এটা পত্ৰ আমি আজি উলিয়াইছোঁ আৰু এইখিনি সময়ত আমাৰ অভ্যৰ্থনা সমিতিৰ সভাপতি সম্পাদকৰ লগতে ছাৰৰ হাতত তুলি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ এইখিনি সময়ত ছাৰ গোসাইগাঁও সাব ডিভিজন তথা গাঁওবুঢ়া এছ'চিয়েশ্যন গোপুৰ পাছাম এখেতসকলক মই অনুৰোধ জনাইছোঁ